হয় আমাৰ খাচনাপুৰ গোচৰণীয়া পথাৰত আমাৰ বহুতো তাৰমানে গণ্ডগোলৰ সৃষ্টি হৈ আছে। সেয়া আজি আমি গোটেই সমূহ ৰাইজ আমি ইয়াতে আহিব লগা হৈছে ধৰণা দিবৰ কাৰণে। আৰু আমি 10:30 বজাৰ পৰা আমি ইয়াতে আছোঁ। আমাৰ সৰু সৰু ল'ৰা ছোৱালী আমি এৰি থৈ, কিন্তু আমাক এই অফিচটোৰ পৰা অকণ মানুহ ৰেছপন্দ দিয়া নাই। আমি যে সমাজ হিচাপে আহিছোঁ তাৰ কাৰণে তাৰমানে তেওঁলোকৰ কোনো ৰেছপন্দ নাই। এই 3টা বাজিল আমি এইখিনি সময়লৈকে ইয়াতে বহি আছোঁ। এতিয়া এই মানে শিৱাঝাৰ চাৰ্কল অফিচৰ তাতে ভিতৰত সোমাই গৈছোঁ। আমি তাৰমানে ইয়াতে অতি তাৰমানে আমি হেৰি হৈ গৈছোঁ, অতিষ্ঠ হৈ গৈছোঁ। যোৱাৰ কাৰণে আমি ভিতৰত সোমাই যাব লগা হৈছে। গৈ আমি তাৰমানে বাইদেউ আছিলে, আমাৰ বাইদেউ এজনী আছিলে, আৰু তাতে আমাৰ কোন হয় বিশেষ মই নাজানো, তেওঁলোকক আনদিনা মই দেখাও নাই। তেওঁলোকক সোধোতে কৈছে ছাৰ আহি আছে আহি আছে। সেই আমাক 10 বজাৰ পৰা তাৰমানে 10:30 বজাৰ পৰা কৈ আছে আহিব আহিব আহিব, কিন্তু সঠিক উত্তৰটো আমাক নিদিয়ে। কেতিয়া আহিব? হয়, সেইকাৰণে আমি তাতে ভিতৰত সোমাই গৈছোঁ। অলপ হুলস্থুলীয়া পৰিৱেশ হৈছে। আমি সেই পৰিৱেশত যাব তাৰমানে বিচৰা নাছিলোঁ। আমাৰ তাৰমানে আমি সমাধানত আহিম বুলি ভাবিছিলোঁ। আৰু তেওঁলোকে তাৰ মানে কোনোবা যদি ভিতৰ সোমাই আছে আমাক সেই কথাটো আমাক আগতীয়াকৈ ক'ব লাগিছিল যে আমাক কোনোবাই বন্ধ কৰি থৈছে। গতিকে তেওঁলোকে আমাক সেইটোও নকয়, ভিতৰ সোমাইও যাব নিদিয়ে। হয়, হ'লে এনেকুৱা তাত যিহেতু গছ গছনি আছে আৰু গছ গছনি কটা কথাটোত সেই গছ গছনি কাটি আকৌ নতুনকৈ গছ গছনি ৰোৱা কথাটোত মানে আমি যুক্তিসংগত বিষয় বুলি লোৱা নাই। তাত আগৰ গছ গছনি আছিলে, বনৰীয়া জীৱ জন্তু আছে। গতিকে গোটেই বনৰীয়া জীৱ জন্তু গছ গছনি সকলো সংৰক্ষণ কৰিব লাগে। আৰু তাৰে মানুহবিলাকে মানে আমাৰ যিখিনি খাচনাপুৰ, শলপাম, বদিয়াইছা, আপোনাৰ গোটেই বৃহত্তৰ অঞ্চলৰ মানুহ, গোটেই অঞ্চলৰ মানুহ এটা নিৰ্দিষ্ট চুবুৰী বুলি নহয়। খাচনাপুৰ আছে, বদিয়াইছা আছে, শলপাম আছে, দুবনিচকী আছে, গোটেই অঞ্চলৰ মানুহখিনিয়ে তাত গৰু ম'হ চৰায়। গতিকে এই আঞ্চলিক ৰাইজৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি তাৰমানে তাত চৰণীয়া পথাৰখন চৰণীয়া পথাৰ হিচাপে সংৰক্ষণ কৰিব লাগে। আমি গোটেই ৰাইজ হিচাপে এই দাবীটো উত্থাপন কৰিছোঁ। চৰণীয়া পথাৰখন সংৰক্ষণ কৰক, জীৱ জন্তু সংৰক্ষণ কৰক। আৰু যিটো গছ কটা কাৰ্য, গছ কাটি তহিলং কৰি গছখিনি কোনে কাটি ক'লৈ লৈ গ'ল, গছখিনি কাৰ পৰা লৈ গ'ল, ক'লৈ লৈ গ'ল, এতিয়া কোনেও নাজানে, ক'ক নিলে। গতিকে এই গছখিনি কটা কাৰ্যটো কোনে নিলে, ক'ক নিলে, তাৰ ওপৰত এটা তদন্ত হ'ব লাগে।